বাহ, মই বাৰু জনা নাছিলো দেউতা কি অৱস্থাত আছিল। তইনো এবাৰো গম নাপালি নে? মই একো গম পোৱা নাছিলো ভণ্টি। দেউতাক মাজে মাজে চিন্তাত দেখিছিল। মই সুধোতে কৈছিল তুমি বিয়াখনৰ কাৰণে চিন্তা কৰি আছে বুলি। তাৰমানে মোৰ বিয়াখনে দেউতাৰ জীৱনৰ কাল হ'ল। তেনেকৈ নকবি। তোক মই বাৰে বাৰে কৈছিলো বা মই বিয়া নহওঁ, তোৰ আৰু দেউতাৰ কাৰণে হ'ল। এতিয়া দেখি এনে কি হ'ল? শেষত মই দেউতাক হেৰুৱাব লগা হ'ল। দেউতাই তোক লৈ বৰ চিন্তাত আছিলে, তোৰ জীৱনটোক লৈ। দেউতাই মোক কৈছিল তোক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলে দেউতাৰ চিন্তা মুক্ত হ'ব বুলি। তেনেহলে তোৰ কথা কিয় নাভাবিলে? এইখন ঘৰত অকলশৰীয়াকৈ তই কাৰ সৈতে থাকিবি? কাৰ সৈতে কথা পাতিবি? ক নকওঁ কিয়? মোৰ কথাটো থচোন ভণ্টি। ভগৱান আছে নহয়, ভগৱানে নিশ্চয় মোৰ বিষয়ে কিবা এটা ভাবিব। তোৰ জীৱনটো গতি নলগালৈকে মই তোক এৰি থৈ নাযাওঁ বা। নহয় ভণ্টি, তই যাব লাগিব। নাই বা, মই তোক অকলশৰীয়া কৰি থৈ নাযাওঁ। তই যাব লাগিব ভণ্টি। তই তোৰ জীৱনটোক আগুৱাই দিব লাগিব। আৰু এই দেউতাৰ সপোন আছিল, হয়নে? আপোনাৰ মাধৱ দত্তৰ লগত এটা সম্পৰ্ক আছিল। আপুনি তেওঁক যিমান ভালকৈ জানে আনে হয়তো নাজানে। কথাটো সঁচা। কিন্তু আপুনিতো গুৱাহাটীত থাকে। মাধৱ দত্তৰ সৈতে যোগাযোগ কেনেকৈ হয়? টেলিফোনত যোগাযোগ থকাৰ উপৰিও বিভিন্ন কামত গুৱাহাটীলৈ গ'লে তেখেত মোৰ ওচৰলৈ এবাৰ আহে, আৰু তেখেতৰ পৰাই মই গাঁওখন আৰু অঞ্চলটোৰ খবৰবোৰ লওঁ। শুনিছোঁ আপোনাৰ ইচ্ছাক সন্মান জনাই আপোনাৰ নাতিয়ে মাধৱ দত্তৰ ছোৱালীক বিয়া কৰাইছে। কথাটো সঁচা? সম্পূৰ্ণ সঁচা। আপুনি বাৰু মাধৱ দত্তৰ ছোৱালীক কিয় পচন্দ কৰিলে? তাৰো এটা কাহিনী আছে। সেইকাৰণেই মোৰ নাতিটোলৈ দত্তৰ ডাঙৰজনী ছোৱালীক বিয়া কৰি অনাৰ কথা কৈছিলোঁ যদিও মোৰ নাতিটোৱে দত্তৰ সৰুজনী জীয়ৰীকে পচন্দ কৰিলে। প্ৰথমে আপোনালোকে দত্তৰ ডাঙৰজনী ছোৱালীক চাবলৈ আহিছিল, কিন্তু তাৰ পাছত আপোনালোকে সৰুজনীক আপোনাৰ বোৱাৰী কৰিলে। হয়, প্ৰথমে আমি বিয়া ময়ূৰীৰ লগত ঠিক কৰিবলৈ গৈছিলোঁ, আৰু তেতিয়াই মোৰ নাতিটোৱে অৰুন্ধতীক দেখা পাইছিল। মোৰ নাতিটোৱে তাৰ মনৰ কথাবোৰ কোৱাত মই লগে লগে দত্তক জনাইছিলোঁ। দত্তই কথাটো শুনি ভাল পাইছিল, গতিকে কাৰো ইচ্ছাৰ বিৰুদ্ধে নগৈ এই বিয়াখন হৈছিল।